নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল পুনৰ ডাঙৰ খবৰ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা 10 ফেব্ৰুৱাৰীৰ ভিতৰতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু ইয়াৰ লগতে ন্যায়ালয়ৰ পৰা ভাল আশা কৰিছে ৰাজ্য চৰকাৰে আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ আহি পৰিছে ডাঙৰ খবৰ ইতিমধ্যে যেটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ উল্লেখ কৰিছে যে শীঘ্ৰে অনুষ্ঠিত হ'ব এই নিৰ্বাচন 9 পৰা 10 তাৰিখে জাৰি হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা 9 পৰা 10 তাৰিখৰ ভিতৰত অধিসূচনা জাৰি কৰা হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰতে সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন অৰ্থাৎ 10 ফেব্ৰুৱাৰীৰ ভিতৰতে সম্পন্ন হোৱাৰ কথা উল্লেখ কৰিছে আৰু ন্যায়ালয়ৰ পৰা ভাল ফলাফলৰ আশা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে পঞ্চায়তৰ নিৰ্বাচনক লৈ যেটো উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা স্থগিত কৰাৰ নিৰ্দেশ দিয়া হৈছিল আৰু ইয়াৰ পিছতে উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে শাসকীয় দলৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ মাজত বিভিন্ন ধৰণে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে কোনে কেনেদৰে পঞ্চায়ত নিৰ্বাচনক লৈ আগভাগ ল'ব বা কেনেদৰে আগুৱাই নিব সমগ্ৰ পঞ্চায়ত নিৰ্বাচনক নেতৃত্ব দিব তাক লৈ বিৰোধী তথা শাসকীয় দলৰ মাজত বিভিন্ন ধৰণে তেওঁলোকে আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ বিভিন্ন ধৰণে কিছু খেলিমেলি দেখিবলৈ পোৱা গৈছিল যেটো উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কিছুদিনৰ বাবে স্থগিত কৰিবৰ বাবে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছিল আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত হ'ব আৰু তেওঁ ন্যায়ালয়ৰ তৰফৰ পৰা ভাল আশা কৰিছে অৰ্থাৎ ভাল ফলাফলৰ আশা কৰিছে সময়মতে যাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব দিয়ে তাৰ আশা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বই পঞ্চায়ত নিৰ্বাচন যিকোনো সময়ত অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আগতে অৰ্থাৎ বা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰতে সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে 9 আৰু 10 তাৰিখৰ ভিতৰত অধিসূচনা জাৰি কৰাৰ কথা উল্লেখ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে যেহেতু পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নিয়ম ইয়াৰ পূৰ্বে দিয়া হৈছিল কেনেদৰে এবাৰ পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব কোন প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে নিজৰ তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব এটা কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে যে যিসকল ব্যক্তি অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ বাবে সেই সমষ্টিটোৰ যিগৰাকী ব্যক্তি আটাইতকৈ সক্ৰিয় যিগৰাকী ব্যক্তিক সকলোৱে ভাল পায় সেই গৰাকী ব্যক্তিকে এবাৰ তেওঁলোকৰ পঞ্চায়তৰ সভাপতি হিচাপে তেওঁলোকে নিৰ্বাচনত জয়ী কৰিব পাৰিব বা বাছনি কৰিব পাৰিব অৰ্থাৎ ৰাইজৰ মাজলৈ ঠেলি দিয়া হৈছে এবাৰ সিদ্ধান্ত ৰাইজৰ যাক পছন্দ যিগৰাকী প্ৰাৰ্থীক তেওঁলোকে পছন্দ কৰে সেই গৰাকী প্ৰাৰ্থীকে তেওঁলোকে নিজৰ মতে তেওঁলোকে সমষ্টিটোত ৰাখিব পাৰিব এই কথা উল্লেখ কৰিছিল আৰু তাৰ লগতে আন কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে দলীয় চিহ্নক লৈ বা আন যিসমূহ নিয়ম আছে সেই নিয়মসমূহক লৈ কেইবাটাও নিয়ম দিছে আৰু তাৰ মাজতে কেতিয়া কোন তাৰিখত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন তাক লৈ ইতিমধ্যে যেটো কিছু খেলিমেলি দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ মাজতে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ 9-10 অৰ্থাৎ এই তাৰিখত অধিসূচনা জাৰি কৰা হ'ব আৰু 10 তাৰিখৰ ভিতৰতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এতিয়া আছে পূৰ্ণ সম্ভাৱনা সময়মতে অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো 6 তাৰিখে বিষয়টো আহিব মই ভাবো 9-10 তাৰিখে আমি অধিসূচনা জাৰি কৰিব পাৰিম বিশেষ অসুবিধা নহয় আৰু আজিও কেছটো ভালে হৈছিল ন্যায়াধীশ গৰাকীয়ে বিচাৰে যে মই আৰু এবাৰ কোনো 6 তাৰিখে পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি তাৰ পিছত মাৰ্চত ৰাভাচন এনেকুৱা কথা একো নাই 6 তাৰিখে বিষয়টো আহিব মই ভাবো 9-10 তাৰিখে আমি অধিসূচনা জাৰি কৰিব পাৰিম বিশেষ অসুবিধা নহয় আৰু আজিও কেছটো ভালে হৈছিল ন্যায়াধীশ গৰাকীয়ে বিচাৰে যে মই আৰু এবাৰ কোনো 6 তাৰিখে পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি তাৰ পিছত মাৰ্চত ৰাভাচন এনেকুৱা কথা একো নাই 6 তাৰিখে বিষয়টো আহিব মই ভাবো 9-10 তাৰিখে আমি অধিসূচনা জাৰি কৰিব পাৰিম বিশেষ অসুবিধা নহয় আৰু আজিও কেছটো ভালে হৈছিল ন্যায়াধীশ গৰাকীয়ে বিচাৰে যে মই আৰু এবাৰ কোনো 6 তাৰিখে
পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব। কেতিয়ালৈকে সম্ভৱ? আমি আশা কৰিছো ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি। তাৰ পিছত ৰাভা সংঘ মাৰ্চত ৰাভা